হয়, জাঁজিমুখৰ বান পৰিস্থিতি বৰ্তমানে ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ আহিছে আৰু ইয়াৰ যিসকল ঘৰৰ পানীত ডুব গৈ আছিলে সেই ঘৰসমূহ এতিয়া বৰ্তমান পানী ঘৰৰ পৰা ওলাই গৈছে। কিন্তু তাৰ পিছতে আচলতে বানৰ যি আছিলে বিভীষিকা, সেই বিভীষিকা এতিয়া আচলতে উৰাব ধৰিছে আৰু মই এতিয়া উপস্থিত হৈছোঁ তিয়কৰ জাঁজিমুখৰ কবুতৰপুৰ অঞ্চলত। আৰু এই অঞ্চলতে যি আচলতে ভকতগাঁও হাতীশাল সংযোগী যি আচলতে পথ আছিলে, এই পথছোৱা কিন্তু বানে যি আছিলে ব্ৰহ্মপুত্ৰ বাঢ়নী বান্ধ আৰু সেই বাঢ়নী পানীয়ে তছনছ কৰি গৈছে আৰু কেইবা ঠাইতো আচলতে ছিঙি নিছে। আৰু এই ঠাইতে নহয় আৰু ইয়াৰ আগতো কেইবা ঠাইতো আচলতে এইদৰে আচলতে যিসমূহ ব্লক আছিলে এতিয়া সেই ব্লকসমূহ বৰ্তমানে পানীয়ে উটুৱাই লৈ গৈছে আৰু পথৰ কাষৰ যি আছিলে বিম আছিলে সেই বিমো ভাগি পৰিছে। ইয়াতে আচলতে বহু প্ৰায় 6-7খন গাঁৱৰ ৰাইজ এই পথেদি আচলতে অহা যোৱা কৰে আৰু যি আছে হাতীশাল আছে, হাতীশালৰ লগত এতিয়া আচলতে সম্পূৰ্ণৰূপে যোগাযোগটো বিচ্ছিন্ন হৈ আছে, কিয়নো সেই অঞ্চলতে কেইবাটাও ছিগা আচলতে হৈছে আৰু সেই ছিগাসমূহ যেতিয়ালৈকে মেৰামতি নহ'ব তেতিয়ালৈকে আচলতে পথৰ যোগাযোগ আচলতে সম্ভৱ নহ'ব। মই এই স্থানীয় লোকসকলৰ পৰা আচলতে জানিব বিচাৰিম আচলতে কি ক'ব, এই পথটো নতুনকৈ নিৰ্মাণ কৰিছিলে আৰু পথটো আচলতে যেনেদৰে নিৰ্মাণ হ'ব লাগিছে তেনেদৰে নিৰ্মাণ নোহোৱাৰ কাৰণে আচলতে এইদৰে প্ৰথমটো বানতে এইদৰে ভাগি গৈছে নেকি? হয়, আৰু আমাৰ এই বস্তুটো আমাৰ এতিয়া পুনৰ কৰি দিয়ক, বহল কৰি পেলাই আৰু ভাল কৰি পেলাই। আৰু গতিকে 4টামান জেগাত এনেকুৱা হৈছে, বেছি জেগা নহয়, 4টামান জেগাত এনেকুৱা হৈছে। গতিকে ভালকৈ কৰি দিলে আমাৰ ভাল হয়। আৰু পথৰ কাষত যি আচলতে চাইডবাম যেনেদৰে নিৰ্মাণ কৰিব লাগিছিলে নকৰিলে, মানে কি কৰিলে তেওঁলোকে? তেখেতবিলাকে চপাই কৰি দিলে আৰু সৰুকৈ কৰি দিলে। ভালকৈ কৰিব লাগিছিলে, যেনেকৈ কৰিব লাগিছিলে তেনেকৈ নকৰিলে। তাৰপিছত আৰু এটা কথা ক'ব লাগিব, এই যি আচলতে পথ আছিলে PMGSY পথ, আৰু এই PMGSY পথৰ আচলতে 2 কাষে 1.5 মিটাৰকৈ আচলতে ছাইড বাম হ'ব লাগিছিলে। কিন্তু ইয়াত ছাইড বামটো সম্পূৰ্ণৰূপে নমৰাৰ কাৰণটো আচলতে এইদৰে আচলতে প্ৰথমটো বানতে এই নৱনিৰ্মিত আচলতে যিটো পথ সেই পথটো আচলতে ভাগি গৈছে। ইয়াতে আৰু এটা কথা ক'ব লাগিব, ইয়াতে যিসমূহ ছাইড বাম যিসমূহ মাটি দিয়া হৈছিলে সেইসমূহ আচলতে ব্ৰহ্মপুত্ৰৰ বালি দি দিয়া হৈছিলে। ব্ৰহ্মপুত্ৰৰ বালি দিয়াৰ কাৰণে আচলতে অতি সহজতে প্ৰথমটো বান আৰু বৰষুণৰ পানীটো আচলতে যি আছে ছাইড বাম, সেই ছাইড বামসমূহ খহি গৈছিলে। আৰু এতিয়া যেতিয়া পথৰ ওপৰে পানী বাগৰিছিলে তেতিয়া এই যিসমূহ আচলতে বালি আছিলে সেই বালিসমূহ উটুৱাই নিয়াৰ ফলতে এই যি আচলতে ইটাসমূহ সেই ইটাসমূহ আচলতে ইয়াৰ পৰা আচলতে এৰাই গৈছে। মই আৰু এজন যুৱক আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি ক'বা? এই যি আচলতে পথটো বালি মাটিয়ে বনাই দিলে। বালি মাটিয়ে বনাই দিলে। আমি কৈছিলোঁ তেখেতলোকক, তেখেতলোকে কি কয়, আমি ক'লে কথাটো নুশুনে। মানে মাটি দুগাড়ী এগাড়ী পেলাই সিহঁতি পাল মাৰি থৈ গুচি গ'ল। এতিয়া পথটো গোটেই ভাগি গৈছে। এতিয়া পথটো ভাঙি গ'ল, আকৌ পুনৰ বনাই দিয়ক ভালকৈ। আচলতে এতিয়া আচলতে যি আচলতে নৱনিৰ্মিত আচলতে পথ আছিলে, এই পথটো বৰ্তমান আচলতে কেইবাঠাইতো ব্ৰহ্মপুত্ৰ যি আছে বাঢ়নী পানী আছিলে, বাঢ়নী পানী কেইবাঠাইতো আচলতে এইদৰে ভাঙি গৈছে। আৰু ইয়াৰ ফলতে আচলতে আচলতে যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থা আচলতে ব্যাহত হৈছে। আৰু এই স্থানীয় ৰাইজে এই যি পথসমূহ আছে সুন্দৰকৈ পুনৰ নিৰ্মাণ কৰাৰ বাবে দাবী জনাইছে।